Hello everyone, welcome to my YouTube channel. Let's qualify CTET. নমস্কাৰ, মই ফাল্গুনী পাঠক আৰু যোৱা ক্লাছত আমি ডেভেলপমেন্টৰ দুটা পাৰ্টত আমি কিছু আলোচনা কৰিছিলো আৰু আজি হৈছে আমাৰ ডেভেলপমেন্টৰ শেষৰটো ক্লাছ আৰু আজি ক্লাছৰ আমাৰ টপিকটো হ'ল প্ৰিন্সিপলছ অফ ডেভেলপমেন্ট। তেন্তে আহক বেছি দেৰি নকৰাকৈ আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া চাব প্ৰিন্সিপলছ অফ ডেভেলপমেন্ট বুলি ক'লে আমাৰ কি আমাৰ ডেভেলপমেন্টৰ কিছুমান নীতি থাকে অৰ্থাৎ ডেভেলপমেন্টে আমাৰ কিছুমান নীতি আমাৰ ফলো কৰি পেলাই আগবাঢ়ি যায় তো আমাৰ প্ৰথমটো নীতি হ'ল আমাৰ প্ৰিন্সিপল অফ কন্টিনিউটি এতিয়া প্ৰিন্সিপল অফ কন্টিনিউটি বুলি ক'লে আমাৰ কি বুজায় যে আমাৰ ডেভেলপমেন্টটো আমাৰ কন্টিনিউ হৈ যায় থাকে হয়নে অৰ্থাৎ কি জন্মৰ আগৰ পৰা মাতৃগৰ্ভত থকাৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে আমাৰ ডেভেলপমেন্টটো কন্টিনিউ চলি গৈ থাকে এতিয়া নেক্সটটো চাব আমাৰ জেনাৰেল টু স্পেসিফিক অৰ্থাৎ কি আমাৰ ডেভেলপমেন্টে সদায় জেনাৰেলৰ পৰা স্পেসিফিকলৈ গতি কৰে এতিয়া জেনাৰেল টু স্পেসিফিক মানে কি মই এক্সাম্পল দি বুজাই দিছো শিশু এটাই যেতিয়া সৰু থাকে নতুনকৈ জন্ম লোৱাৰ পিছত প্ৰথমে যেতিয়া কান্দে সিহঁতৰ গোটেই বডিটোৱে লৰি যায় লৰচৰ কৰে আৰু কিন্তু পিছত যেতিয়া ডাঙৰ হলে যেতিয়া কান্দিব তেতিয়া অকল হিহঁতৰ চকু পানীহে ওলাই তো ইয়াত কি বুজাইছে প্ৰথমে আমাৰ ডেভেলপমেন্টে জেনাৰেল ভাবে বস্তু এটাত কি ৰেসপন্স কৰে পৰিবেশৰ যিকোনো বস্তু আৰু নেক্সট সেই বস্তুটো জেনাৰেলৰ পৰা স্পেসিফিকলৈ গতি কৰে তো এতিয়া ইয়াত কলমটো আমি ক'ব পাৰো যে কলমটো প্ৰথমতে এনেকৈ ধৰে নেক্সট কি হয় হিহঁতৰ কলমটো এনেকৈ ধৰিব পৰা হয় অৰ্থাৎ কি প্ৰথমে জেনাৰেল হিচাপত হিহঁতে ৰেসপন্স কৰিছে নেক্সট কি হিহঁতে এনেকৈ স্পেসিফিক হিচাপত বস্তু এটাত ৰেসপন্স কৰে নেক্সট চাব নেক্সটটো হ'ল আমাৰ কি ইন্ডিভিজুৱেল ডিফাৰেন্সেস এতিয়া ইন্ডিভিজুৱেল ডিফাৰেন্সেসটো কি হয় আমাৰ ইন্ডিভিজুৱেল ডিফাৰেন্স মানে কি আমাৰ যেটো ডেভেলপমেন্টটো কি ব্যক্তিভেদে বেলেগ হয় ব্যক্তিভেদে কি বেলেগ হয় আমাৰ ডেভেলপমেন্টৰ যেটো ৰেট আছে সেই ৰেটটো ব্যক্তিভেদে বেলেগ হয় মানে কি কিছুমানৰ ডেভেলপমেন্টটো সোনকালে আহি যায় আৰু কিছুমানৰ আহতে দেৰি হয় কিছুমানৰ এতিয়া ভাষাৰ বিকাশ দেৰিকৈ হয় বা কিছুমানৰ আবেগিক বিকাশ দেৰিকৈ হয় বা কিছুমানৰ গ্ৰোথটো স্লো হয় কিছুমান চাইল্ডৰ নেক্সট এনেকুৱাকে কি এই ডেভেলপমেন্টৰ যেটো ৰেট হেতু সদায় কি হয় আমাৰ ডিফাৰেন্ট হয় আৰু ইয়াত কি কোৱা হয় ইউনিভাৰ্সালি আমাৰ ডেভেলপমেন্টটো যেটো ডেভেলপমেন্টৰ ৰেট থাকে হেতু আমাৰ কি হয় ডিফাৰেন্ট হয় নেক্সট আমাৰ ডেভেলপমেন্টৰ প্ৰিন্সিপলছটো হল আমাৰ কি নীতিটো হল আমাৰ প্ৰিন্সিপলছ অফ ইউনিফৰ্ম প্যাটাৰ্ন এতিয়া চাব আমি অলপ আগতে পালো কি ডেভেলপমেন্টৰ ৰেটটো ব্যক্তিভেদে বেলেগ হয় ইন্ডিভিজুৱেল ডিফাৰেন্স আমি দেখিবলৈ পাও কোড ডেভেলপমেন্টৰ ৰেটৰ ক্ষেত্ৰত কিন্তু ইউনিফৰ্ম প্যাটাৰ্ন বুলি ক'লে আমাৰ কি বুজায় যে আমাৰ ডেভেলপমেন্টটো আমাৰ এটা প্যাটাৰ্নত হৈ থাকে মানে সকলো ব্যক্তিৰে ডেভেলপমেন্টৰ ৰেটটো বেলেগ হয় কিন্তু ডেভেলপমেন্টৰ প্যাটাৰ্নটো সকলো ব্যক্তিৰে কি হয় একে হয় এতিয়া কেনেকুৱা ধৰণৰ প্যাটাৰ্ন যেনে শিশু বিলাকে প্ৰথমে বহিব পৰা হ'ব তাৰ পিছত থিয় হ'ব পৰা হ'ব তাৰ পিছত খোজ কাঢ়িব পৰা হ'ব আৰু তাৰ পিছত দৌৰিব পৰা হ'ব তো এইটো এটা প্যাটাৰ্নত ডেভেলপমেন্টটো গৈ আছে আৰু এইটো ডেভেলপমেন্টৰ যেটো প্যাটাৰ্ন এইটো আমাৰ ইউনিভাৰ্সালি আমাৰ ইউনিফৰ্ম প্যাটাৰ্ন বুলি কোৱা হয় কিয়নো আমাৰ পৃথিৱীৰ সকলোৰে ক্ষেত্ৰত এই প্যাটাৰ্নটো একে কিন্তু আমাৰ ডেভেলপমেন্টৰ ৰেটটো কিন্তু প্ৰত্যেক ব্যক্তিভেদে বেলেগ হয় নেক্সট চাব নেক্সটটো হল আমাৰ কি প্ৰিন্সিপলছ অফ ডিৰেকশন এতিয়া ডিৰেকশন মানে কি ডেভেলপমেন্ট আমাৰ কিছুমান ডিৰেকশনত আগবাঢ়ে তো এই ডিৰেকশন বিলাক কি ডেভেলপমেন্টৰ আমি আগবাঢ়াৰ দুটা ডিৰেকশন পাও এটা হৈছে চেফেলোকডেল নেক্সটটো হল আমাৰ প্ৰক্সিমোডিষ্টেল এতিয়া চেফেলোকডেলটো মানে কি এটো হল আমাৰ কি ডাউনৱাৰ্ড ডিৰেকশন বুলিও কোৱা হয় মানে আমাৰ হেডটো টোলৈকে যায় অৰ্থাৎ কি শিশুৰ প্ৰথমতে আমাৰ হেডটো শিশুৱে কি বেলেন্স কৰিব শিকে হয়নে মানে হেডৰ ডেভেলপমেন্টটো প্ৰথমতে হল নেক্সট হেডৰ পৰা এনেকৈ নামি আহি একেবাৰে লাষ্টত কি হয় ভৰিৰ আঙুলিটো লৈকে যায় মানে প্ৰথমে শিশুৱে নিজৰ হেডটো বেলেন্স কৰিব শিকে তাৰ পিছত লাহে গৈ এনেকুৱাকে ওপৰৰ পৰা তললৈকে গৈ হেতু আমাৰ কি হয় যেটো ভৰিৰ আঙুলি এই ভৰিৰ আঙুলি যেটো বস্তু শেষ হয় তাৰ মানে ডেভেলপমেন্টটো ওপৰৰ পৰা সদায় তললৈকে গতি কৰে নেক্সট হল আমাৰ প্ৰক্সিমোডিষ্টেল মানে কি ইয়াক আমাৰ কি সেন্টাৰ টু আউটৱাৰ্ড বুলি কোৱা হয় মানে সেন্টাৰ টু আউটৱাৰ্ড মানে কি শিশুৰ প্ৰথমতে কি হয় ভিতৰৰ যিবিলাক অংগ থাকে বডিৰ সেন্টাৰৰ পৰা কি হয় ডেভেলপমেন্টটো আমাৰ কি হয় বডিৰ সেন্টাৰৰ পৰা আউটাৰ অৰ্থাৎ বাহিৰৰ ফালে আগবাঢ়ে এতিয়া বডিৰ সেন্টাৰ বুলি ক'লে শিশুৰ যিবিলাক অৰ্গেনছ বিলাক থাকে প্ৰথমে অৰ্গেনছ বিলাক
ডেভেলপ হয় নেক্সট আমাৰ অৰ্গেনছৰ পৰা আহি পেলাই মাংস পেশী যিবিলাক বোনছ থাকে সেই বোনছ বিলাক তো তেনেকে আহি আহি শেষত কি হয় আমাৰ আঙুলি মুঠতে আমাৰ বডিৰ পৰা যিমান ওচৰত থকা অংগবিলাক আছে সেইবিলাক প্ৰথমতে ডেভেলপ হয় নেক্সট আমাৰ বডিৰ যিটো চেণ্টাৰৰ পৰা দূৰত থকা অংগবিলাক কি হয় আমাৰ দেৰিকৈ ডেভেলপ হয় আমাৰ ডেভেলপমেন্টৰ প্ৰিন্সিপলছটো হল আমাৰ কি প্ৰিন্সিপল অফ ইন্টিগ্ৰেশন এতিয়া প্ৰিন্সিপল অফ ইন্টিগ্ৰেশন মানে কি আমাৰ ডেভেলপমেন্টৰ যিবিলাক ডাইমেনশন আছিলে আমাৰ কি আছিলে ফিজিক্যাল কগনিটিভ সোশিও ইকোনমিক হয়নে তো এই গটেগিটা ডাইমেনশনে কি ডাইমেনশনক এটা ইউনিটৰ ভিতৰত ধৰা হয় মানে এই গটেগিটা ডাইমেনশনে কি একেলগে লগ লাগি কি কৰে আমাৰ ডেভেলপমেন্ট হোৱাত সহায় কৰে অৰ্থাৎ এই গটেগিটা ডাইমেনশনে আমাৰ কি কৰে ডেভেলপমেন্টক কি কৰে আগবঢ়াই নিয়াত হেল্প কৰে নেক্সট আমাৰ চাব নেক্সট হল আমাৰ প্ৰিন্সিপল অফ ইন্টাৰ ৰিলেশন এতিয়া প্ৰিন্সিপল অফ ইন্টাৰ ৰিলেশন মানে কি এই যিকেইটা ডাইমেনশন আছে আমাৰ ফিজিক্যাল কগনিটিভ সোশিয়েল আৰু ইমোশনাল এই গটেগিটা ডাইমেনশন কি হয় প্ৰথমেতো এটা ইউনিট হিচাপে গটেগিটা একেলগে কাম কৰিলেহে আমাৰ কি হয় ডেভেলপ হয় নেক্সট আমাৰ কি হয় এই গটেগিটা যিগিটা ডাইমেনশন আছে গটেগিটা কি এটা আনটোৰ লগত ৰিলেট হৈ থাকে অৰ্থাৎ এটা আনটোৰ লগত কি জড়িত অৰ্থাৎ নিৰ্ভৰশীল হৈ থাকে তো এই দুটা হল আমাৰ কি এটা হল আমাৰ ইন্টিগ্ৰেশন নেক্সট হল ইন্টাৰ ৰিলেশন ইন্টিগ্ৰেশন মানে একত্ৰিত হৈ কাম কৰে আৰু ইন্টাৰ ৰিলেশন মানে এটা আনটোৰ লগত সম্পৰ্কিত হৈ থাকে নেক্সট প্ৰিন্সিপলটো চাব আমাৰ নেক্সট প্ৰিন্সিপলটো হল আমাৰ কি প্ৰিন্সিপল অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট এতিয়া হেৰিডিটি আৰু এনভাইৰনমেন্টৰ নীতিটো কেনেকুৱা যে ডেভেলপমেন্টত আমাৰ হেৰিডিটি অৰ্থাৎ আমাৰ কি বংশানুক্ৰম বা জিন আৰু পৰিবেশ এই দুয়োটা কি একেলগে লগ লাগি আমাৰ ডেভেলপমেন্ট হোৱাত সহায় কৰে এতিয়া এনেকুৱা নহয় যে ইয়াত হেৰিডিটি 50% প্লাস আমাৰ এনভাইৰনমেন্ট 50% তেনেকুৱা নহয় মানে কি দুয়োটাৰ কিবা এটা অংশ আহি ইয়াত কোনো এনেকুৱা ধৰি দিয়া নাই যে ইমানখিনিৰ লগত ইমানখিনি হেৰিডিটিৰ লগত ইমানখিনি এনভাইৰনমেন্ট যোগ হৈ পেলাই ডেভেলপমেন্ট হ'ব তেনেকুৱা কোনো কথা নাই আমাৰ কি কৰে দুয়োটাই আমাৰ একেলগে লগ লাগি হেৰিডিটি আৰু এনভাইৰনমেন্টে আমাৰ একেলগে লগ লাগি ডেভেলপমেন্ট হোৱাত কি কৰে অৰ্থাৎ শিশু এটা ডেভেলপমেন্ট হোৱাত সহায় কৰে কোনে হেৰিডিটি আৰু এনভাইৰনমেন্টে নেক্সট চাব নেক্সট টপিকটো হল আমাৰ নেক্সট আমাৰ যেটো প্ৰিন্সিপল হেতু হল আমাৰ কি প্ৰিন্সিপল অফ স্পাইৰেল ভাৰ্সেস লিনিয়াৰ ডেভেলপমেন্ট এতিয়া স্পাইৰেল ভাৰ্সেস লিনিয়াৰ ডেভেলপমেন্ট মানে কি আমাৰ ডেভেলপমেন্টটো হয় আমাৰ এটা স্পাইৰেল প্ৰসেস এইটো আমাৰ লিনিয়াৰ নহয় এতিয়া লিনিয়াৰ মানে হৈছে একদম ষ্ট্ৰেইট যোৱা প্ৰসেস এটা কিন্তু আমাৰ ডেভেলপমেন্টটো আমাৰ ষ্ট্ৰেইটলি গৈ নাথাকে তো হেতু আমাৰ কি হয় এনেকুৱাকৈ কিছুমান স্পাইৰেল অকুৱা পকুৱা ধৰণে আমাৰ ডেভেলপমেন্টটো আগবাঢ়ি গৈ থাকে তো হেতু কাৰণে এটো মনত ৰাখিব ডেভেলপমেন্ট হৈছে এটা স্পাইৰেল প্ৰসেস ডেভেলপমেন্টটো আমাৰ লিনিয়াৰ প্ৰসেস নহয় নেক্সট আমাৰ কি হেৰিডিটি আৰু এনভাইৰনমেন্ট দুয়োটাই কি হয় একেলগে মাল্টিপ্লাই হৈ পেলাই আমাৰ কি কৰে আমাৰ ডেভেলপমেন্টটো হোৱাত আমাক সহায় কৰে এতিয়া চাব আমি পঢ়িলো যে ডেভেলপমেন্টটো আমাৰ কি হয় স্পাইৰেল হয় লিনিয়াৰ নহয় এটা স্পাইৰেল যে হয় কেনেকুৱাকৈ হৈ চাব এইটো হৈছে এটা স্পাইৰেল হয়নে প্ৰথমে ওপৰলৈ উঠিছে উঠি গৈ আকৌ তললৈ নামি গৈছে হয়নে এটা এনেকুৱা প্যাটাৰ্নত স্পাইৰেলটো গৈ থাকে এটা ডেভেলপমেন্টটো ইয়াৰ লগত কিয় মিল আছে এতিয়া চাব ডেভেলপমেন্টত কোনোবা এটা ষ্টেজত বহুত বেছি স্পিডত আগবাঢ়ে আৰু কোনোবা এটা ষ্টেজত কি হয় ডেভেলপমেন্টটো স্লো হৈ পৰে নেক্সট এতিয়া প্ৰথম চাব ইনফেন্সিত আমাৰ কি ডেভেলপমেন্টটো যেটো গ্ৰোথ হক হেবিলাক কি বহুত বেছি আগবাঢ়ি যায় তাৰ পিছত কোনোবা এটা ষ্টেজত তাৰ পিছত অকনমান বস্তুটো স্লো হৈ যায় নেক্সট আমাৰ কি হয় আকৌ আমাৰ কৈশোৰ কালত ডেভেলপমেন্টটো বহুত বেছি কি হয় স্পিড হৈ যায় তো প্ৰথমে কি ডেভেলপমেন্টটো ধৰি ললো ইয়াত ডেভেলপমেন্টটো ষ্টাৰ্ট হৈছে এটো আমাৰ হল starting point তো ইয়াত ডেভেলপমেন্টটো ধৰি ললো ষ্টাৰ্ট হৈছে প্ৰথমে এনেদৰে আগবাঢ়ি গৈ আকৌ নামি আহিল মানে বহুত স্পিডত হৈ কি হল আকৌ স্লো হৈ গল নেক্সট আকৌ যাব আকৌ আগবাঢ়ি গৈ আকৌ কিছু সময়ৰ বাবে স্লো হৈ যাব এনে ধৰণে ডেভেলপমেন্টটো আমাৰ কি হয় আগবাঢ়ি গৈ থাকে বাবে ডেভেলপমেন্টক আমাৰ কোৱা হয় স্পাইৰেল প্ৰসেস বুলি কোৱা হয় ডেভেলপমেন্টটো লিনিয়াৰ নহয় এটা স্পাইৰেল প্ৰসেস হে নেক্সট হল আমাৰ হেৰিডিটি
হেৰিডিটি আৰু এনভায়ৰনমেন্টে আমাৰ কি আমাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ৰোল প্লে কৰে চাবচোন তো হেৰিডিটি বুলিলে আমাৰ কি যেটো আমি মা দেউতা ককা আইতাৰ পৰা যিবিলাক আমি কিছুমান ফিজিক্যাল ট্ৰেট বা আমাৰ শাৰীৰিক যিবিলাক গুণ আমি মা দেউতা ককা আইতাৰ পৰা আমি লাভ কৰো সেইবিলাকক কি কোৱা হয় হেৰিডিটি বুলি কোৱা হয় এতিয়া চাব হেৰিডিটিৰ ক্ষেত্ৰত আমাৰ হাইটটো আহিব আই কালাৰ আহিব নেক্সট আমাৰ আইকিউটো কিন্তু ইয়াত হেৰিডিটিৰ ক্ষেত্ৰতে আহি পৰে এতিয়া চাব এটা কথা কও আইকিউ বহুত বেছি হল যেনিবা কোনোবা এজন লৰা বা ছোৱালীৰ কিন্তু হি যদি নিজৰ ব্ৰেইনটো কোনো কামতে নখটাই তেতিয়া হলে কিন্তু এইটো কোনো কামত নিদিব তো ইয়াত কিছু পৰিমাণে আমাৰ এনভায়ৰনমেন্টেও ৰোল কৰে অৰ্থাৎ আইকিউ আমাৰ জন্মগতভাৱে পাব হয় কিন্তু সেই আইকিউটো কি ইউটিলাইজ কৰিলেহে হেতু কি কামত আহিব নেক্সট আমাৰ বা তাৰ কি হ'ব ডেভেলপমেন্ট হ'ব এতিয়া নেক্সট চাব আমাৰ হাইটৰ ক্ষেত্ৰত কৈছো এই হাইটৰ ক্ষেত্ৰত ধৰি ললো ফিজিক্যাল ডেভেলপমেন্ট আমাৰ ফিজিক্যাল ডেভেলপমেন্টৰ ক্ষেত্ৰত আমাৰ কি হয় ধৰি ললো কিছুমান গুণ পেৰেন্টছৰ পৰা লাভ কৰিছে যেনে বন ষ্ট্ৰাকচাৰ ডাঙৰ হয় বা আমাৰ কি হয় হাইটটো বেছি হয় মানে ভাল আৰু এটা বডি ষ্ট্ৰাকচাৰ পেৰেন্টছৰ পৰা লাভ কৰিছে কিন্তু ইয়াত চাব যদি বাচ্চাটোৱে যদি ভালদৰে নিউট্ৰিশন নাপায় তেতিয়া কিন্তু তাৰ ফিজিক্যাল গ্ৰোথ ভালদৰে নহব তো ইয়াত ফিজিক্যাল গ্ৰোথৰ ক্ষেত্ৰত আমাৰ এনভায়ৰনমেন্ট আৰু হেৰিডিটি দুয়োটাই কি সমানে ৰোল প্লে কৰে নেক্সট আমাৰ সোশিয়েল ডেভেলপমেন্টৰ ক্ষেত্ৰত হওক বা আমাৰ ইমোশনেল এইবিলাক ক্ষেত্ৰত কি আমাৰ এনভায়ৰনমেন্টে কি কৰে বেছিকৈ এইবিলাক ক্ষেত্ৰত এনভায়ৰনমেন্টে বেছিকৈ ৰোল প্লে কৰে কিয়নো চাব ধৰি ললো লৰা বা ছোৱালী এজন খুব বেয়া ঘৰত জন্মগ্ৰহণ কৰিলে বহুত হাইকাজিয়া হৈ থাকে এতিয়া আমি যদি সেই লৰা বা ছোৱালীজনক সৰু কালতে সেই ঘৰখনৰ পৰা আঁতৰাই আনি আমি কি এটা ভাল এনভায়ৰনমেন্ট দিব পাৰো তেতিয়া কিন্তু তাৰ সোশিয়েল ইমোশনেল ডেভেলপমেন্ট খিনি ভাল হ'ব নেক্সট আমাৰ কগনিটিভ ডেভেলপমেন্টটো কিন্তু আমাৰ হেৰিডিটি আৰু আমাৰ এনভায়ৰনমেন্ট দুয়োটাই ইয়াত কি হয় জড়িত হৈ থাকে কেনেকৈ বুদ্ধিটো আমাৰ কি কগনিটিভ ডেভেলপমেন্টৰ ভিতৰত পৰে তো বুদ্ধিটো আমাৰ মেইনলি কি হেৰিডিটাৰী এটা ট্ৰেট হয় তো হেৰিডিটিৰ পৰা এইটো আহি যায় কিন্তু সেই বুদ্ধিটো যদি ভালদৰে ইউটিলাইজ নকৰে অৰ্থাৎ এনভায়ৰনমেন্টত যদি তাক যদি ইউটিলাইজ নকৰে তেতিয়া হলে কিন্তু বা লৰা বা ছোৱালী এজনৰ বহুত বুদ্ধি আছে ধৰি ললো যদি আমি তাক যদি ভাল এটা এনভায়ৰনমেন্ট নেদিও তাৰ বুদ্ধিখিনি ইউটিলাইজ কৰাৰ ক্ষেত্ৰত তেতিয়া কিন্তু কগনিটিভ ডেভেলপমেন্ট নহয় তো আমাৰ কি হেৰিডিটি আৰু এনভায়ৰনমেন্টে কি দুয়োটাই একেলগ হৈ আমাৰ ডেভেলপমেন্টত কি কৰে হেল্প কৰে বা ডেভেলপমেন্টটো আমাৰ কি আগবঢ়াই লৈ যায় চাব নেক্সট হল আমাৰ হেৰিডিটিক আমি কি বুলি ক'ব পাৰো নেচাৰ বুলিও কোৱা হয় হেৰিডিটি মানে হল আমাৰ নেচাৰ নেক্সট আমাৰ এনভায়ৰনমেন্টক আমি নাৰ্চাৰ বুলি ক'ব পাৰো এতিয়া হেৰিডিটি আৰু এনভায়ৰনমেন্ট অৰ্থাৎ নেচাৰ আৰু নাৰ্চাৰে একেলগ হৈ কি কৰে আমাৰ ডেভেলপমেন্টটো আগবঢ়াই নিয়ে এতিয়া নেচাৰ বুলি ক'লে যিবিলাক আমাৰ হেৰিডিটাৰী কেৰেক্টাৰিষ্টিক্স আছে সেইবিলাক আমাৰ নেচাৰৰ ভিতৰত পৰি যাব আৰু এনভায়ৰনমেন্টৰ সহায়ত যিবিলাক আমাৰ ডেভেলপমেন্ট হয় তো সেই এনভায়ৰনমেন্টৰ যিটো আমাৰ যিটো সাপোৰ্ট হেতুক আমাৰ কি কোৱা হয় নাৰ্চাৰ বুলি কোৱা হয় ঠিক আছে তেন্তে আজি ক্লাসটো মই ইমানতে সামৰিলো আই হোপ আপোনালোকে ক্লাসটো ভালদৰে বুজি পাইছে আৰু যদি ক্লাসটো কৰি আপোনালোকৰ ভাল লাগিছে তেন্তে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই ভিডিওটো লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিবলৈ নাপাহৰিব ঠিক আছে থ্যাংক ইউ